Hello students, welcome to your favorite channel English Learning Assam. Today I start the very important extract solution for HS Final Examination 2025. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত তোমালোকৰ অহা HS Final Examination 2025 প্ৰস্তুতি হকে তোমালোকৰ সেকশন ডিৰ পট্ৰি সেকশনৰ এক্সট্ৰা কেইটামান লৈ আহিছোঁ তোমালোকৰ আগত। মই আজিৰ এই ভিডিঅ'ত ভেৰি ইম্পৰ্টেণ্ট এক্সট্ৰা কেইটা আলোচনা কৰিম। আশা কৰিম তোমালোকে এই এক্সট্ৰা কেইটা চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাত এইখিনিৰ পৰাই এক্সট্ৰাখিনি কমন পাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলগীয়া এক্সট্ৰাসমূহনো কি সেইখিনি জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে মই মাই মাদাৰ এট 66 ইয়াৰ পৰা এক্সট্ৰাকখিনি লৈছোঁ। তোমালোকৰ কুৱেশ্যনটো এনেকুৱা হ'ব, ৰিড দ্য ফলোইং এক্সট্ৰাক্টছ এণ্ড আনচাৰ দ্য কুৱেশ্যন ডেট ফ্ল'জ। প্ৰথম এক্সট্ৰাক্টটো লোৱা হৈছে, ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্নিং আই ছ মাই মাদাৰ বিচাইড মি ডোজ অপেন মাউথ হাৰ ফেচ ashen like that of a corpse। এইটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট, ইয়াতে দিছিলে 2019-2012 আৰু মডেল কুৱেশ্যন পেপাৰত এই এক্সট্ৰাক্টটো আহিছিল। দেখা ইয়াতে তোমালোকৰ কুৱেশ্যন নম্বৰ 1ত দিয়া হৈছে, হোৱেৰ ৱাজ দ্য পয়েট ড্ৰাইভিং টু। কবিয়ে কলৈ গাড়ী চলাই গৈছিল? আনচাৰ হ'ব, দ্য পয়েট ৱাজ ড্ৰাইভিং টু কোচি এয়াৰপোৰ্ট। নাম্বাৰ 2, হোৱাট ডিড শ্বি নটিছ হোৱেন হাৰ মাদাৰ ছেট বিচাইড হাৰ? হোৱেন হাৰ মাদাৰ ছেট বিচাইড হাৰ শ্বি নটিছড ডেট হাৰ মাদাৰ ৱাজ ডজিং উইথ হাৰ মাউথ অপেন। তাৰপিছত দিছিলে নাম্বাৰ 3, ফাইণ্ড ৱৰ্ডছ from the pages that mean sleep, light and dead body। Your answer hobo, the word doze means sleep, light and the word corpse means dead body। তোমালোকৰ তাৰমানে ডোজ আৰু কৰ্পছ হ'ব। নেক্সট তোমালোকে চোৱা, why was her mother face like that of a corpse? তাইৰ মাকৰ কি আছিল? মুখমণ্ডলখন কিয় মৰাহৰ দৰে দেখা গৈছিল? Her mother's face was like that of a corpse because she was 66 years old and her face looked pale, faded and lifeless than usual due to এইটো ওল্ডনেছ, মানে বুঢ়া হোৱাৰ কাৰণে তেওঁৰ মুখমণ্ডলখন কি হৈছিল? হেতা পৰি গৈছিল, একেবাৰে জীৱন নোহোৱা হৈ গৈছিল। চ' এইখিনি আছিলে এইটো এক্সট্ৰাক্ট। নেক্সট আছে, ডট ফেল্ট ডেট ওল্ড ফেমিলিয়াৰ এক মাই চাইল্ডহুডছ ফেয়াৰ বাট অল আই ছেইড ৱাজ চি ইউ চুন আম্মা। অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল। 2015ত আহিছিল। তোমালোকে কুৱেশ্যনখিনি চাই যোৱা, ইয়াতে কুৱেশ্যনখিনি দিয়া আছে, হোৱাই ৱাজ the childhood fear that now traveled the poet। কবিত এই শৈশৱকালৰ যিখিনি ভয়টোৱে এতিয়াও কিয় কবি কি কৰে? দিগদাৰি দি থাকে। কাৰণটো কি আছিলে? The childhood fear that was troubled the poet was that she might lose her mother forever। তাৰমানে আমি সৰু থাকোঁতে কবিয়ে ভাবিছিল যে তেওঁৰ এটা ভয় আছিল, মোৰ মাক যদি ঢুকায় মোৰ কি হ'ব, এনেকুৱা এটা ভয় আছিল। সেইটো ভয় আকৌ তেওঁৰ ওচৰলৈ আহিছে। এইকাৰণে আহিছে যে তেওঁৰ মাকৰ বয়স 66 হৈছে, গতিকে এই সময়ত তেওঁৰ মাকটো মৰাৰ নিচিনাই তেওঁৰ বুঢ়া হৈ গৈছে। সেইকাৰণে তেওঁৰ সেইটোৱে আছিলে চাইল্ডহুড ফেয়াৰ। হোৱাট ডু দ্য পয়েটছ পাৰ্টিং ৱৰ্ড ছাজেষ্ট? কবিৰ এই পাৰ্টিং ৱৰ্ডে কি পৰামৰ্শ দিয়ে? The poet's parting words suggest an assurance to her old mother by saying, see you soon
Amma, but a fair to the poet's mind. তাৰপিছত আছিল why did the poet smile and smiled? কবি কিয় হাঁহিছিল আৰু হাঁহিছিল? The poet smiled and smiled because she had to conceal her real feeling of sorrow from her mother. তাৰপিছত আছিলে তোমাৰ দেখা but after the airport security checked, standing a few yards away, I looked again her, worn, pale as a late winter's moon, and felt that old familiar ache, my childhood's fear. But all I said was, see you soon, Amma. All I did was smile and smile and smile. 2014 আহিছিল যেহেতু এইটো কৰিছোঁ তোমালোকক আনচাৰখিনি জাষ্ট দেখাই দিছোঁ তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে তোমালোকে যিখিনি 2 মাৰ্কছৰ কোশ্চিন দিয়ে ইয়াৰ পৰাও কিন্তু বহুতো কোশ্চিন ইয়াৰ পৰাই কমন পৰে এক্সট্ৰাখিনিৰ পৰা গতিকে এক্সট্ৰাখিনি পঢ়িলে সেইখিনিও তোমালোকৰ হৈ যাব ওকে so now come to the next stanza এই stanzaটো হল but soon put that thought away and looked out at young trees sprinting, the merry children smiling out of their home. 2014 আৰু 23 দাইছিল ইয়াতে আছে who looked out at the young trees. The poets Kamla Das looked out at the young trees. Which thought did the speaker put away? The speaker put away the thought that her mother was as old as she looked. Next, what do the young sprinting trees signify? Very, very important. তোমালোকৰ 2 মাৰ্কৰ কাৰণে the young sprinting trees signify energetic action of the youth. What did the poet see the children doing? মানে লৰাবোৰে কি কৰি আছে কি চাইছিল কবিয়ে The poet saw the children were coming of their homes to enjoy in every greenery and playing. So it was extract. তাৰপিছত আছিল দেখা তোমালোকে এই এক্সট্ৰাক্টটো মই মাতি নাযাওঁ তোমালোকে স্ক্ৰীনশ্বট মাৰিও পঢ়িব পাৰিবা তোমালোকে চাই যোৱা okay so now come to the extract from Keeping Quiet which is written by Pablo Neruda দেখা এক্সট্রাক্টটো এটো দিয়া আছে number 1 দিয়া আছে now we will count to 12 and we will keep still for once on the face of the earth let's stop for 1 second and not move our arms so much that 2020 or 16 আইছিল ইয়াতে দিয়া আছে how long does the poet want to stay still to 12 it is the poet wants to stay still until we count to 12 next why was he asked us to keep still and use any language too much rush and activity has only brought misfortunes to mankind hence it is better to be quiet and still yet this is next this what does the poet mean by the not move our arms so much not move our arms so much ইয়াৰ দ্বাৰা কবি কি বুজাব খুজিছে by the expression not move our arms so much the poet means that no one must engage in any physical activity দেখা তাৰ পিছত দিছে perhaps the earth can teach us
as when everything seems dead and later proves to be alive. Now I shall count up to 12 and you keep quiet and I will go. দেখা এটা তোমালোকে who can the earth teach us? The earth can teach us to mankind how to live on it. ইয়াতে দিছে কি why does the poet count up to 12? কবি কিয় 12 লৈকে কাউন্ট কৰিব খুজিছিল অলৰেডি কোৱা হৈছে এইবিলাক keep quiet এটো দেখা তোমালোকৰ কোশ্চেনখিনি মই সলভ কৰি দিছো স্ক্ৰিনশ্বটো মাৰি ল'ব পাৰিবা তাৰপিছত আৰু এটা স্টাঞ্জা আহিছিলে দেখা খুব ইম্পৰ্টেন্ট those who prepare green words with gas words with fire victory with no survivors would put one clean clothes and walk about with their brothers in the shed doing nothing. দেখা ইয়াতে কোৱা হৈছে যে what are different kinds of words mentioned by the poet in the pages of থকা বিভিন্ন ধৰণৰ যুদ্ধৰ বিষয়ে কি কি আছিল green words with poisons gases and were with the fires arms are different kinds of the words that cause destruction ইয়াতে ওয়ার বিলাক দিবে গ্রিন ওয়ার দিছে ওয়ার্ডস উইথ পয়জনাস গ্যাসেস দিছে তাৰপিছত ওয়ার্ড এন্ড ওয়ার্ডস উইথ ফায়ার আর্মস এই তিন ধৰণৰ ওয়ারের কথা কবিতাটি উল্লেখ কৰা আছে হোয়াট কাইন্ড অফ ভিক্টরি ডু দে এচিভ সিহঁতে কেনেকুৱা ধৰণৰ ভিক্টৰি এচিভ কৰিব লাভ কৰিব ইট উইল বি এ ভিক্টৰি where no survivor will be left to celebrate it. Who are the brothers mentioned in the stanza? All the people of the earth are the brothers mentioned in the stanza. stanza উল্লেখ কৰা মতে পৃথিৱীৰ সকলো মানুহে কি নিজে নিজৰ ভাই Now come to question number 4. Question number 4 is find the words in the pages that mean those left active and win. ইয়াতে দিছে those left active ইয়াতে এটোৰ হ'ব কি তোমাৰ survivor win হ'ব victory and where হ'ব where মানে put on. Okay. What should be warmongers do warmonger কি কৰিব পাৰে the warmongers should put on clean clothes and walk with their breaths under the trees কি কৈছে leisurely doing nothing তাৰপিছত আৰু এটা ষ্টাঞ্জা দেখা তোমালোকে চাই যোৱা মই এটা আৰু এটো মই মাতি নগলো স্ট্যান্ডার্ড চাইছে তোমালোকে কিতাপতো দগাই ল'ব পাৰিবা কিন্তু আনসাৰখিনি চোৱা এইখিনি হ'ব আনসাৰ ইয়াতে দেখা কোশ্চেন নম্বৰ 832 what is the sadness that the poet refers to the poem sadness to তোমালোকৰ 2 মাৰ্কৰ কোশ্চেনৰ কাৰণে দিব পাৰে সেইখিনি খুব ইম্পৰ্টেন্ট দেখা কিবা কেবা বাৰ হৈছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা দেখা এইটোৰ লগতে সংগতি থকা আৰু কেইটামান কোশ্চেন ইয়াৰ পৰা আহিব পাৰে আচ্ছা এটো দেখা তাৰ পিছত আৰু এটা ষ্টাঞ্জা দিছে তোমালোকে এটো চাই যোৱা আৰু এটা ষ্টাঞ্জা এটো পোয়েট্রিৰ পৰা তোমালোকে এটো 2023 দিছিল এটো very important it would be an exotic moment without rush without engines we would all be together in a sudden strangeness ইয়াতে দিছে name the poem
and poet of this line. Poem আৰু poetor নাম, the poet to etu janai keeping quiet etu hobo. The name of the poem is Keeping Quiet and the poet is Pablo Neruda. What kind of movement will it be? Exotic movement hobo. It will be a very enticing and beautiful moment. Yate dise, what will be happen if there is no rush or running up engine? There will be pitch all around if there is no rush or the sound of machines and engines. তোমালোকৰ দিছে এইটো খুব ইম্পৰ্টেণ্ট যে why would it be called an exotic movement? ইয়াক কিয় exotic movement বুলি কোৱা হয়? It would be called an exotic movement because it will be an instance of universal peace and brotherhood. It that mankind, all of us, would initiate introspection through meditation, and the whole world will be enveloped in a quietness. দেখা আৰু তোমালোকৰ এইটো ষ্টেঞ্জৰ পৰা আৰু এনেকুৱা ধৰণৰ কোশ্চিন তোমালোকৰ দিব পাৰে। ওকে, সো এইটো দেখা ফিচাৰমেনৰ এইটো গোৱালপাৰ ডিষ্ট্ৰিক্টত দিছিল। মই মডেল কোশ্চিনতো দিছিলোঁ, ইয়াৰ বহুতো কোশ্চিন আহিব পাৰে, তোমালোকে এইটো চাই যোৱা। এইটো দিছিলে তাতে গোৱালপাৰ ডিষ্ট্ৰিক্টত, সরি মডেল কোশ্চিন পেপারতো দিছিল। Okay. Now come to the extract from a roadside stand পৰা চোৱা তোমালোকে ইয়াৰ পৰা দিয়া হৈছে। এবাৰ তোমালোকৰ মাই মাদাৰ এট 66 আৰু কিপিং কোৱাইটটো খুব ইম্পৰ্টেণ্ট, কিয়নো যোৱা বছৰ এই ৰোডসাইড ষ্টেণ্ড আৰু এ থিং অফ বিউটিৰ পৰা তোমালোকৰ দিছিলে। দেখা তথাপি মই যিকেইটা অহাৰ সম্ভাৱনা আছে সেইকেইটাৰ আনচাৰ তোমালোকৰ আগত কৰি দিছোঁ। দেখা দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। দিছে হোৱাট ইজ দ্য মেছেজ এক্সপ্ৰেছড ইন দিছ লাইন। মেছেজটো কি আছিলে, বহুত কেইবাবাৰ আহিছে। অ'কে, এইটো একচুৱেলি এই ৰোড সাইড ষ্টেণ্ডৰ নহয়, এ থিং অফ বিউটিৰ পৰাহে দিছিলোঁ। দেখা এ থিং অফ বিউটিৰ এইটো খুব ইম্পৰ্টেণ্ট। এ থিং অফ বিউটি ফৰ ইজ এ জয় ফৰ ইভাৰ ফাৰ্ষ্ট ষ্টেণ্ডাৰটো দিছে। দেখা এইটো খুব ইম্পৰ্টেণ্ট, এটি তোমালোকৰ ষ্টেণ্ডা। হোৱাট ইজ এ বয়াৰ দিব পাৰে, চাই যোৱা তোমালোকে। অ'কে, নাও কাম টু some stanzas from a roadside stand. দেখা roadside stand পৰা প্ৰথম stanzaটো sometimes I feel myself I can hardly bear, এইটো দিছে 2020 দিছিল। কোশ্চিনখিনি তোমালোকে চাই যোৱা আৰু লগে লগে স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে, okay. Now come to the next stanza. No, in country money, the country money scale of gain. দেখা ইয়াতে এইটোই আছিলে stanza। এই তিনটাৰ আনসার তোমালোকে একলগে দিয়া আছে। এইটো আৰু এটা আনসার তোমালোকে চাই লোৱা। ওকে, the polished traffic, এইটো ষ্টাঞ্জা খুব ইম্পৰ্টেণ্ট। 2022 আৰু 12 দিছিল। দেখা
একেলগে যাতে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰ ব্যৱস্থা কৰি দিছোঁ। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।